কৰোনাৰ ভেকচিনো হাৰাম। মুছলমানে গ্ৰহণ নকৰে কৰোনাৰ ভেকচিন, কিয়নো ভেকচিনত ব্যৱহাৰ কৰা হৈছে গাহৰিৰ চৰ্বি। এই বিতৰ্ক নমস্কাৰ, আপোনালোকে চাই আছে নিউজ টাইম আছাম 24। তো আজি এনেকুৱা এটা বাৰ্তা তথা মেছেজ লৈ আহিছোঁ আমাৰ সমাজখনৰ কাৰণে, আমাৰ সমাজখনৰ হিতৰ কাৰণে, মংগলৰ কাৰণে, সুবিধাৰ কাৰণে। কিছুমান উৰা বাতৰিত, মই প্ৰথমতে কৈছোঁ, কিছুমান উৰা বাতৰিত আপোনালোকে কেতিয়াও কাণ নিদিব। কিছুমান কথা অদ্ভুত ধৰণে শুনিলে, অদ্ভুত কথা আপোনালোকে এইটো কাণেৰে সুমুৱাই এইটো কাণেৰে ওলাই দিবলৈ চেষ্টা কৰিব। তেতিয়াহে আমাৰ সমাজখন নিকা হৈ থাকিব তথা আমাৰ সমাজত কোনো ধৰণৰ প্ৰদূষণ সৃষ্টি নহ'ব। কিহৰ প্ৰদূষণৰ কথা কৈছোঁ? মানে সাম্প্ৰদায়িক প্ৰদূষণৰ কথা কৈছোঁ। সাম্প্ৰদায়িক প্ৰদূষণ ইমানেই বৃদ্ধি পাইছে, ইয়াৰ পৰিমাণ তো 5 ঘণ্টাৰ এটা ভিডিঅ' বনালেও শেষ নহ'ব। ইয়াৰ যি প্ৰদূষণ, ইয়াৰ যি ভয়াৱহতা, সাম্প্ৰদায়িক প্ৰদূষণৰ কথা কৈছোঁ। তো এইখিনিতে কৈছোঁ, COVID-19 যি ভেকচিন ওলাল, সেই ভেকচিন চীনে নিৰ্মাণ কৰি ওলোৱা ভেকচিন। তো বিশ্বৰ কিছুমান মুছলমান ৰাষ্ট্ৰ আছে, মুছলিম প্ৰধান ৰাষ্ট্ৰ, কি তুৰ্কীয়ে কওক, কি আফগানিস্তানেই কওক, কি ইৰাকেই কওক, সেইবোৰ ৰাষ্ট্ৰত এতিয়া ব্যাপক চৰ্চা চলিছে যে COVID-19 ভেকচিনত, কৰোনাৰ যি ভেকচিন দিয়া হয়, সেই ভেকচিনত এটা অদ্ভুত কথা তথা কোনো কথাৰ সত্যতা নথকাকে, প্ৰমাণ নোহোৱাকে অভিযোগ উত্থাপন কৰিছে যে তাত গাহৰিৰ মাংস ব্যৱহাৰ কৰা হয়। ক'ত ব্যৱহাৰ কৰা হয়? ক'ভিডৰ যি ভেকচিন আছে, সেই ভেকচিনত ব্যৱহাৰ কৰা হয়, যিহেতু চীনে নিৰ্মাণ কৰি উলিয়াইছে। এনেধৰণে সিহঁতৰ অভিযোগ। গোটেই বিশ্বজুৰি এক আলোড়নৰ সৃষ্টি কৰিছে। আৰু লগতে আমাৰ ভাৰতবৰ্ষতো মুফতিয়ে বা কিছুমান ইছলামিক সংগঠনে ফটুৱা জাৰি কৰা দেখিবলৈ পোৱা গৈছে যে ভেকচিনটো হাৰাম হয়। চ' ইয়াত পৰীক্ষা নিৰীক্ষা যেতিয়ালৈকে কৰা নহয়, তেতিয়ালৈকে এই ভেকচিন লোৱাৰ পৰা আপোনালোক বিৰত থাকক। কৈছোঁ সংগঠনটো মুফতি মহম্মদ ছৈয়দ জাৰিৰে আমাৰ দেশখনত এখন ফটুৱা জাৰি কৰিছে নল'বৰ কাৰণে ভেকচিন। তো এটা কথা ইতিমধ্যে ক'বলৈ মন যায়, তো কথাটো কিমান সত্য হয় আপোনালোকে বিবেচনা কৰিব। মইতো কোনো ধৰণৰ মুফতি বা কোনো ধৰণৰ মৌলানা বা কোনো ধৰণৰ ইছলামিক গোড়ামি থকা মানুহ বা উগ্ৰ হিন্দুত্ববাদী লোক নহওঁ। তো এগৰাকী সাধাৰণ ব্যক্তি হিচাপে কৈ আছোঁ, ঔষধ হিচাপে আকৌ কৈছোঁ, ঔষধ হিচাপে আপুনি যিকোনো ধৰণৰ দ্ৰব্য, যিকোনো ধৰণৰ পদাৰ্থ আপুনি ব্যৱহাৰ কৰিব পাৰে। এজ পাৰ কোৰাণ হাদিছ, কোৰাণ হাদিছৰ মতে মই কথাটো ক'লোঁ যে কোনোবা ঔষধত, কোনোবা দৰৱত কিবা মিক্স কৰি দিয়া হৈছে নেকি কোম্পানীটোৱে, সেয়াতো আমি নাজানো। আমাৰ চকুৰ আগত যদি তেনেকুৱা স্পষ্ট হৈ পৰে যে তাত কিবা ব্যৱহাৰ কৰা হৈছে, সেইটো আমি বৰ্জন কৰিম, ব্যৱহাৰ নকৰোঁ। কিন্তু আমি নজনা কিছুমান বস্তু আছে,
সেইবোৰ আমি মানুহৰ উৰা বাতৰি উঠিলেও উৰা বাতৰি পৰীক্ষা কৰি চাম বাৰু, কিন্তু উৰা বাতৰি উঠিলেও উৰা বাতৰিৰ সত্যতা নিৰূপণ কৰিম। কিন্তু নেদেখা বস্তু আমি ব্যৱহাৰ কৰিব পাৰোঁ যদি তেনেকুৱা চক্ৰই কিবা কিবি কৰি আছে। হাদিছৰ মতে কৈছোঁ, যদি কথাটো ভুল হয় আপোনালোকে কমেণ্ট বক্সত জনাব মোক, মই যদি ভুল কৈ থাকোঁ। ক'ভিড-19ৰ ভেকচিন সকলোৱে লওক আৰু সুৰক্ষিত হৈ থাকক। এটা জীৱন ইমান এটা ভয়াৱহ বেমাৰ হয় যিটোৱে বিশ্বত এক ত্ৰাসৰ সৃষ্টি কৰিছিল, এতিয়াও কৰি আছে। চ' আপোনালোকে এনেকুৱা উৰা বাতৰিত কেতিয়াও কাণ নিদিব। মেক্সিমাম ঔষধ, মেক্সিমাম দৰৱ আৱিষ্কাৰ তথা নিৰ্মাণ হয় কিছুমান জীৱ জন্তু, পোক পৰুৱা, হাড়, তেনেকুৱা নিঙুৰ, মাংস তেনেকুৱা ব্যৱহাৰ কৰা হয়। তো আমিতো সেইবোৰ পৰীক্ষা কৰি চোৱা নাই, কি দৰকাৰ পৰিছে? আমি দৰৱ হিচাপে ব্যৱহাৰ কৰিছোঁ, আমাৰ বেমাৰ ভাল হ'লেই হ'ল, তাতেই আমি সন্তুষ্ট। তাত লাগিলে যি টি নাথাকক কিয়। গতিকে এটাই আহ্বান, ব্যক্তিগত এটা ৱেব পৰ্টেলে টাইম এইডে এনেধৰণৰ বাতৰি সম্প্ৰচাৰ কৰিছে। তো সেইকাৰণে মই কথাটো লৈ আহিলোঁ, বিষয়টো আপোনালোকৰ আগত উপস্থাপন কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু সদায় আমাৰ লগত আপুনি একোগৰাকী সহযোগী হিচাপে থাকিব। আৰু আমি যিবোৰ ভিডিঅ' আপলোড দিওঁ আপুনি সেইবোৰ অনায়াসে পাই থাকিব। আৰু লাইক এটা কৰিব, আৰু উৰা বাতৰিটো যাতে সমাজৰ পৰা নিৰ্মূল হয়, দূৰ হয়, তাৰ কাৰণে শ্বেয়াৰ কৰি দিব বন্ধুবৰ্গলে, বিভিন্ন ছ'চিয়েল মিডিয়ালৈ। আৰু কমেণ্ট বক্সত আহি যদি মোৰ কিবা ভুল ভ্ৰান্তি কথা, মই এনেকুৱা ধৰণৰ কোনো কথা কৈছোঁ বা তেনেকুৱা ভাষ্য আগবঢ়াইছোঁ, সেয়াও আপোনালোকে মোক অৱগত কৰাব কমেণ্ট বক্সত আহি পেলাই। এনি নেগেটিভ, পজিটিভ, সাকাৰাত্মক, নাকাৰাত্মক, ইতিবাচক, নেতিবাচক যিকোনো ধৰণৰ কথাই কমেণ্ট বক্সত জনাব পাৰে। তো ঠিক আছে, সদৌ শেষত সকলোকে ধন্যবাদ ও নমস্কাৰ জনাই ভিডিঅ'টো অন্ত পেলাব বিচাৰিছোঁ, অৰ্থাৎ মই বিদায় ল'ব বিচাৰিছোঁ। জয় অসম।